নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম আছামিজ কালচাৰ 1লৈ। মই দীপক শইকীয়া। আজিৰ ভিডিঅ'ত আমি সুখী জীৱনৰ 5টা গুৰুত্বপূৰ্ণ মূল মন্ত্ৰ আলোচনা কৰিম। এই কথাবোৰ পালন কৰিলে জীৱন শান্তিময় আৰু সুখময় হয়। 1 নম্বৰতে, সত্য আৰু ন্যায়ৰ পথত চলা। সত্যবাদিতা আৰু ন্যায়ৰ পথত চলিলে মনত সন্তোষ আৰু শান্তি আহে। যিকোনো পৰিস্থিতিতো সত্যক আগত ৰাখিব লাগিব। সত্যবাদিতা আৰু ন্যায়ৰ পথত চলিলে মনত সন্তোষ আহে। কেতিয়াবা কঠিন পৰিস্থিতিতো সত্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ, কিয়নো সত্য নিজেই শক্তিশালী। সাধনা আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস। দৈনন্দিন জীৱনত কিছু সময় ঈশ্বৰৰ ধ্যান, প্ৰাৰ্থনা বা কীৰ্তনত অতিবাহিত কৰিলেই মনে এক আধ্যাত্মিক আনন্দ অনুভৱ কৰে। ঈশ্বৰৰ নাম লোৱাই মানসিক শান্তিৰ মূল মন্ত্ৰ। সকলো সমস্যাৰ মূল সমাধান ঈশ্বৰৰ স্মৰণ। দৈনন্দিন জীৱনত কিছু সময় ধ্যান, প্ৰাৰ্থনাৰ বাবে দিলে মানসিক শান্তি পাব। দয়া আৰু সহানুভূতি। অন্যৰ বাবে সহানুভূতিশীল হওক। সহযোগিতা আৰু দয়াৰ হাত আগবঢ়ালে নিজৰ হৃদয়তো আনন্দ অনুভৱ হয়। সুখ পোৱাৰ শ্ৰেষ্ঠ উপায় হৈছে অন্যক সুখী কৰা। অন্যৰ কষ্ট উপলব্ধি কৰি সহায় কৰাটোৱেই মানুহ হোৱাৰ প্ৰধান গুণ। আনক সুখী কৰিলে নিজেও সুখী হোৱা যায়। সন্তোষ বজাই ৰখা। যি আছে তাৰেই সন্তুষ্টি অনুভৱ কৰক। অধিক লোভ বা আকাংক্ষা থাকিলে কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰিব। অল্পতে সন্তোষ। এইটো সুখী জীৱনৰ গুৰুত্বপূৰ্ণ মূল মন্ত্ৰ। যি আছে তাৰেই আনন্দ লওক। অতিৰিক্ত লোভ আৰু আকাংক্ষা জীৱন বিষাদময় কৰে। 5. ভাল সম্পৰ্ক আৰু পৰিয়ালৰ মূল্য দিয়া। আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমাজৰ সৈতে সুসম্পৰ্ক ৰাখক। সম্পৰ্কবোৰ যত্নেৰে আগবঢ়ালে জীৱন সুখময় হয়। ভাল মানুহৰ সংগত থাকিলে সুখ নিজেই আহি পৰে। পৰিয়ালৰ সৈতে সময় দিয়ক। বন্ধু-বান্ধৱৰ সৈতে আনন্দ উপভোগ কৰক। সুসম্পৰ্ক বজাই ৰাখিলে জীৱন সুখময় হয়। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সান্নিধ্যই সুখী জীৱনৰ অন্যতম মূল মন্ত্ৰ। সত্য, সাধনা, দয়া, সন্তোষ আৰু ভাল সম্পৰ্ক। এই 5টা মূল মন্ত্ৰ অৱলম্বন কৰিলে জীৱন সুখী আৰু শান্তিময় হ'ব। সত্য, সাধনা, দয়া, সন্তোষ আৰু ভাল সম্পৰ্ক, এই 5টা মূল মন্ত্ৰ জীৱন সুখী আৰু শান্তিময় কৰে। আপোনালোকে যদি এই কথাবোৰ মনত ৰাখে নিশ্চয় সুখ অনুভৱ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু আছামিজ কালচাৰ 1 চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।